নমস্কাৰ বন্ধুগণ, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল। দুটা বিভাগত, এটা হৈছে ACC/MS বিভাগৰ পৰা চাকৰি আহিছে গ্ৰেড 3 গ্ৰেড 4 আৰু অন্য এটা বিভাগৰ পৰা গ্ৰেড 3 গ্ৰেড 4 চাকৰি আহিছে। ইয়াৰ কাৰণে আপোনালোকৰ 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলোৰে বাবে ভেকেঞ্চি আছে। জুনিয়ৰ এছিষ্টেণ্ট, পিয়ন, ড্ৰাইভাৰ এনেদৰে আপোনালোকৰ বহুখিনি পোষ্ট দেখিবলৈ পাব। ভেকেঞ্চিখিনি কি হয়, লগতে কেনেদৰে আবেদন কৰিব পাৰিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ'টো লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে। লগতে ভিডিঅ'টো বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুহঁতে জবৰ আপডেটসমূহ পাই থাকে। আৰু আমাৰ হোৱাটছআপ চেনেলৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে জইন হৈ ল'ব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। আৰু ইয়াত আপোনালোকৰ দুটা বিভাগৰ ভেকেঞ্চিৰ কথা ডিছকাছ কৰাব। চ' ভিডিঅ'টো আপোনালোকে এটা বিভাগ চাই স্কিপ কৰি নাযাব, ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া আপোনালোকে সকলোখিনি আপডেট গম পাব। ইয়াত আপোনালোকৰ যিটো প্ৰথম বিভাগ মুকলি কৰিছে, মই আপোনালোকক কৈছোঁৱে ACC/MS ফালৰ পৰা মুকলি কৰিছে। অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি আহিছে। এইটো আপোনালোকৰ বৃহৎ অপৰচুনিটি হয়। আৰু অফিচ এছিষ্টেণ্ট বুলি নাভাবে যে বহুত কোৱালিফিকেশ্যন লাগিব, কিন্তু বহুত আপোনালোকে কোৱালিফিকেশ্যন নালাগে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে সকলোখিনি ডিটেইলছটো গম পাব। ACC/MS ৰিক্ৰুটমেণ্টৰ কাৰণে আপোনালোকৰ এটা প্ৰথম বহু বছৰৰ মূৰত মুকলি কৰিছে অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি কিছুমান। আৰু ইয়াৰ কাৰণে এটা আপোনালোকৰ বৃহৎ অপৰচুনিটি আহিছে। যদি আপোনালোকে আবেদনসমূহ কৰিব বিচাৰে, কৰি ল'ব পাৰিব। আৰু ইয়াত মই আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছখিনি জনাই দিম। শিক্ষাগত অৰ্হতা, লগতে কোৱালিফিকেশ্যন কিমান বিচাৰিছে, কেনেদৰে আবেদন কৰিব পাৰিব, মই সেই কথা জনাই দিম। লগতে অন্য এটা বিভাগৰ ভেকেঞ্চিও আছে, মই তাৰ কথাও জনাই দিম। ইয়াত আপোনালোকে দেখিব পাইছে আছাম ক্লাইমেট চেঞ্জ মেনেজমেণ্ট ছ'চাইটি, যিটো কোৱা হয় ACC/MS। ইয়াৰ কাৰণে লাষ্ট ডেট দি আছে 20/9/2024, ছেপ্টেম্বৰ মাহৰ 20 তাৰিখ পৰ্যন্ত আপোনালোকে ভেকেঞ্চিটোৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। এইটো আপোনালোকৰ বাবে বৃহৎ অপৰচুনিটি হয়। আৰু ইয়াত আপোনালোকে দেখিব পাইছে ড্ৰাইভাৰ কাম পিয়নৰ ভেকেঞ্চি হয়, আপোনালোকে দেখিব পাৰিছে। আৰু ইয়াত আপোনালোকে ইলিজিবল যিসমূহ কেণ্ডিডেট আছে, তেওঁলোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আবেদনসমূহ কেনেকৈ কৰিব পাৰিব, মই সেই কথাও জনাই দিম। লগতে শিক্ষাগত অৰ্হতা কিমান বিচাৰিছে, আপোনালোকক মই সেই কথাও জনাই দিয়া হ'ব। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু ইয়াত আপোনালোকে দেখিব পাইছে দৰমহাসমূহ 15,000 পাৰ মান্থ দিয়া হ'ব বুলি কৈছে। লগতে আপোনালোকৰ গ্ৰেড পে অন্য ধৰণৰ এলাউন্সখিনি প্লাছ কৰা হ'ব। আৰু এজ লিমিট 35 ইয়াৰ্ছ পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে মাত্ৰ 10 ষ্টেণ্ডাৰ্ড। যদি আপোনালোকে 10 ষ্টেণ্ডাৰ্ড পাছ কৰিছে, 10 পাছ যদি কৰি থৈছে, তেতিয়া আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। 10 লেভেলৰ যিসমূহ কোৱালিফিকেশ্যন হয় বা 10 পাছ কৰিছে, তেতিয়া আবেদনসমূহ কৰিব পাৰিব। কিন্তু ইয়াত আপোনালোকৰ এক্সপিৰিয়েঞ্চৰ কথাও বিচাৰিছে। যদি আপোনালোকে এক্সপিৰিয়েঞ্চ 2 বছৰীয়া আছে, তেতিয়াহে আবেদনসমূহ কৰিব পাৰিব। এক্সপিৰিয়েঞ্চত ড্ৰাইভাৰ বা পিয়ন কৰা হ'লেও হ'ল, এক্সপিৰিয়েঞ্চ কোনোবা এটা থাকিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এইটো বাবে আপোনালোকৰ বৃহৎ অপৰচুনিটি হয়। আৰু আপোনালোকৰ অন্য এটা বিভাগৰ পৰা ভেকেঞ্চি মুকলি কৰিছে, মই সেই বিভাগটোৰ কথা ডিছকাছ কৰাব। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ কেণ্ডিডেটে আছামিজ লেংগুৱেজ জনাটো বাধ্যতামূলক হয়। লগতে LMP ড্ৰাইভিং লাইচেঞ্চ এখন থাকিব লাগিব। আৰু 20 ছেপ্টেম্বৰ পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। ইয়াত আপোনালোকে দেখিব পাইছে আছাম ক্লাইমেট চেঞ্জ মেনেজমেণ্ট ছ'চাইটি ACC/MS। আৰু ইয়াত আপোনালোকে যিটো এড্ৰেছ দি আছে, এই এড্ৰেছটো নিজৰ বায়'ডাটা বা আছাম গেজেটৰ যিখন পাৰ্ট 9 ফৰ্ম বা আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম হয়, সেইখন আপোনালোকে যিখন এখন কম্পিউটাৰ দোকানত গ'লেও পাব। সেই ফৰ্মখন আনি ভালদৰে ফিল আপ কৰি ডকুমেণ্টছখিনি লগত গাঁঠি দি জেৰক্সৰ কাটি দি এই এড্ৰেছটোত আপোনালোকে পঠাই দিলে হ'ল। কোনো এপ্লিকেশ্যন ফিজ দিয়াৰ প্ৰয়োজন নাই, ফ্ৰীতে আপোনালোকে ডাকঘৰ যোগে পঠাই দিব এড্ৰেছটোত। তাৰ আপোনালোকে গম পাই থাকিব কেতিয়া ইণ্টাৰভিউ, আপোনালোকে হোৱাটছআপ নাম্বাৰ লিখি দিব। চ' আপোনালোকে গম পাই থাকিব। তাৰ পিছৰ যিটো ভেকেঞ্চি মুকলি কৰিছে, সেইটো মুকলি CISFৰ ফালৰ পৰা। ইয়াত আপোনালোকৰ 1130টা ভেকেঞ্চি মুকলি কৰিছে। এটা নহয়, প্ৰায় 1130টা আগত ভেকেঞ্চি মুকলি কৰি দিছে। ইয়াত আপোনালোকে দেখিব পাইছে চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছ'চাইটি ফ'ৰ্চ, আপোনালোকৰ চিকিউৰিটি ফ'ৰ্চ, তাৰ পৰা মুকলি কৰিছে CISFৰ পৰা, চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল চিকিউৰিটি ফ'ৰ্চ। আৰু লাষ্ট ডেট দি আছে 30/9/2024, ছেপ্টেম্বৰ মাহৰ 30 তাৰিখ পৰ্যন্ত ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে এটা দুটা নহয়, 1130টাকৈ ভেকেঞ্চি মুকলি কৰি দিছে। আৰু ইয়াৰ কাৰণে আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব পাৰিব, নিজৰ মোবাইলৰ পৰা আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু নেম অফ দ্য পোষ্ট আছে আপোনালোকৰ কনষ্টেবলৰ ভেকেঞ্চি হয়, ফায়াৰ মেইন এনেকুৱা ধৰণৰ ভেকেঞ্চিসমূহ আছে। আৰু ইয়াত আপোনালোকে ষ্টেট ৱাইজ ভেকেঞ্চিখিনিও ভাগ কৰিছে। আৰু টোটেল ভেকেঞ্চি আছে 1130টা। আৰু মেইনলি আপোনালোকৰ অসমৰ কাৰণে কিমান ভেকেঞ্চি আছে, মই আপোনালোকক সেই কথা জনাই দিম। অসমৰ কাৰণে আপোনালোকৰ ভেকেঞ্চি আপোনালোকে দেখিব পাব, অসমৰ কাৰণে এটা বৃহৎ সংখ্যক ভেকেঞ্চি আছে বুলিয়ে ক'ব পাৰি। 164 ভেকেঞ্চি আছে। চবতকৈ বেছি আপোনালোকৰ অসমৰ কাৰণে ভেকেঞ্চি দেখিব পাব, 164 ভেকেঞ্চি হয়। আৰু পে স্কেলৰ ক্ষেত্ৰত আপোনালোকক দিয়া হ'ব 21,700 পৰা 69,100 টকা পৰ্যন্ত। নেশ্যনেলিটি চিটিজেন বিচাৰিছে, আপোনালোকৰ ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। এজ লিমিট 18 পৰা 30 বছৰ। লগতে আপোনালোকে ইয়াত এজ ৰিলেক্সেশ্যনসমূহো লাভ কৰিব। SC SC কাৰণে 5 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব। OBC কাৰণে 3 বছৰ, PWD কাৰণে আপোনালোকে 10 বছৰকৈ লাভ কৰিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব নিজৰ মোবাইলৰ পৰাই। আৰু এটা আপোনালোকৰ বৃহৎ অপৰচুনিটি হয়। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত মাত্ৰ বিচাৰিছে 12 পাছ, লগতে ছায়েন্স লাগিব। কিন্তু এই যিকেইটা ভেকেঞ্চি হয়, CISF ফাণ্ডত যিকেইটা ভেকেঞ্চি
মুকলি কৰিছে সেই ভেকেঞ্চিকেইটাৰ কাৰণে অনলি মেল কেণ্ডিডেটে আবেদন কৰিব ফিমেলে আবেদন কৰিব নোৱাৰিব বাকী মই যিটো প্ৰথমতে অফিচ এছিষ্টেণ্ট বা কাম ড্ৰাইভাৰৰ ভেকেঞ্চিৰ কথা ক'লোঁ বা পিয়নৰ ভেকেঞ্চিৰ কথা ক'লোঁ সেইটোৰ কাৰণে আপোনালোকে মেল ফিমেল দুটা কেণ্ডিডেটে আবেদন কৰিব কিন্তু CISFৰ কাৰণে অনলি মেল কেণ্ডিডেটে আবেদনসমূহ কৰি ল'ব পাৰিব